50 বছৰে মৰাণ জনগোষ্ঠীৰ কলাকৃষ্টি সংৰক্ষণত ব্যস্ত এগৰাকী ব্যক্তি। মৰাণ জনগোষ্ঠীয়ে দৈনিক ব্যৱহাৰ কৰা 132 বিধ সামগ্ৰী সংৰক্ষণ কৰিছে ব্যক্তিগৰাকীয়ে। নাম তেওঁৰ ৰত্নেশ্বৰ মৰাণ। তেওঁৰ ঘৰ তিনিচুকীয়া জিলাত। 50 বছৰ ধৰি অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী কলাকৃষ্টি সংৰক্ষণ কৰি অহা এগৰাকী ব্যক্তি। তেখেত হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ বৰমেছাই 2 নং শিমলুগুৰি গাঁৱৰ ৰত্নেশ্বৰ মৰাণ। মৰাণ জনগোষ্ঠীটোৱে দৈনিক ব্যৱহাৰ কৰা সঁজুলি, মাছ ধৰোঁতে ব্যৱহাৰ কৰা সঁজুলি, ঘৰৰ সঁজুলি, বিহুৰ সময়ত ব্যৱহাৰ কৰা সঁজুলি, মৰাণ জনগোষ্ঠীৰ বৰবিয়াত ব্যৱহাৰ কৰা হাতীৰ সঁজুলি, তাঁতৰ সঁজুলিৰ লগতে খেতিত ব্যৱহাৰ কৰাকে ধৰি মুঠ 132 বিধ সঁজুলি সংৰক্ষণ কৰি ৰাখিছে। আদিম যুগৰ পৰা মৰাণ জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ সংৰক্ষণ কৰি ৰাখিছে ৰত্নেশ্বৰ মৰাণে। তেখেতে সংৰক্ষণ কৰি ৰখা সামগ্ৰীসমূহৰ ভিতৰত আছে 110 বছৰীয়া বাঁহ আৰু বেতেৰে নিৰ্মাণ কৰা কাপোৰ ৰখা বাকচ, যি বাকচক মৰাণ লোকসকলে জপা বুলি কয়। মৰাণ জনগোষ্ঠীয়ে হাতী শিকোৱা, হাতীপতি পালন কৰা সামগ্ৰীসমূহো সংৰক্ষণ কৰি ৰাখিছে এইগৰাকী ৰত্নেশ্বৰ মৰাণে। ৰত্নেশ্বৰ মৰাণে এই সামগ্ৰীসমূহ কেৱল ঘৰতেই সংৰক্ষণ কৰি ৰাখিছে তেনে নহয়, তেখেতৰ নেতৃত্বত ভূপাল, দিল্লী, কাজিৰঙা অৰ্কিড পাৰ্কতো সংৰক্ষণ হৈ আছে। অসম সাহিত্য সভা বৰডুমচা অধিৱেশনতো মৰাণ জনগোষ্ঠীৰ কলাকৃষ্টি প্ৰদৰ্শন কৰিবলৈ নিমন্ত্ৰণ লাভ কৰিছিল ৰত্নেশ্বৰ মৰাণে। 70 ঊৰ্ধৰ ব্যক্তিগৰাকীয়ে মৰাণ জনগোষ্ঠীৰ প্ৰায় সকলো অনুষ্ঠানত জনগোষ্ঠীৰ কলাকৃষ্টিৰ প্ৰদৰ্শন দাঙি ধৰিছে। ইফালে অৰ্থৰ অভাৱত বহু সামগ্ৰী সংৰক্ষণ কৰিবলৈ সক্ষম হোৱা নাই বুলি মৰাণ জনগোষ্ঠীৰ কলাকৃষ্টি সাধকজনে আমাৰ আগত ব্যক্ত কৰিছে। শেহতীয়াকৈ মৰাণ স্বায়ত্তশাসিত পৰিষদে সামগ্ৰীসমূহ সংৰক্ষণ কৰি ৰাখিব পৰাকৈ নিজা বাসগৃহতেই এটা সংগ্ৰহালয় নিৰ্মাণ কৰি দিছে। ইফালে অৰ্থৰ অভাৱত বহু সামগ্ৰী সংৰক্ষণ কৰিবলৈ সক্ষম হোৱা নাই বুলি মৰাণ জনগোষ্ঠীৰ কলাকৃষ্টি সাধকজনে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে। শেহতীয়াকৈ মৰাণ স্বায়ত্তশাসিত পৰিষদে সামগ্ৰীসমূহ সংৰক্ষণ কৰি ৰাখিব পৰাকৈ নিজা বাসগৃহতেই এটা সংগ্ৰহালয় নিৰ্মাণ কৰি দিছে। ব্যুৰো ৰিপৰ্ট, লেংডন বাতৰি। কিমান চনৰ পৰা আপুনি এই কাৰ্যত জড়িত হৈ আছে, যি সংৰক্ষণ কৰি আছে? এতিয়া মোৰ এই চাৰ্টিফিকেটখনে কৰিব, তাৰপৰা মোৰ হেঁপাহ আজিও লাগি আছোঁ। তাৰ আগৰ 4 বছৰ 5 বছৰ গুৱাহাটীত বিহু মাৰিলোঁ। বিহু মাৰি থাকোঁতে গতিকে মৰাণ জনগোষ্ঠী কেনেকুৱা ছাত্ৰসকলে, কলেজীয়া ছাত্ৰসকলে চাবলৈ আহিছে। মই ভাত বনাই আছোঁ। মই কৈছোঁ মৰাণ জনগোষ্ঠী দেখা নাই নেকি? তেওঁবিলাক হৈছে দেখা নাই মৰাণ জনগোষ্ঠী কেনেকুৱা, একে দুঠিঙীয়া মানুহ। কিমানবিধ সামগ্ৰী আচলতে আপুনি সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে এই পৰ্যন্ত? এতিয়ালৈকে গোটেইখিনি হৈছিলে সংৰক্ষণ কৰা। গতিকে এতিয়া মই যিবোৰ মোৰ ঘৰত ৰাখিছিলোঁ, উঁয়ে খালে, এন্দুৰে কুটিলে, এতিয়াহে মই যতন কৰি আছোঁ। কিমানবিধ পাৰোঁ। কিছুমান বস্তু দাম হৈ গৈছে, এখন জাকৈ দাম 300, 400 এনেকুৱা পৰ্যন্ত। চৰকাৰী সাহাৰ্য বা সহায় সহযোগিতা লাভ কৰিছে? চৰকাৰী সাহাৰ্য এতিয়ালৈকে লাভ হোৱা নাই। গতিকে মৰাণ জনগোষ্ঠী যিটো মোক ঘৰ দিছে সেইটো উন্নত হ'ব নেকি বস্তুবিলাক। মৰাণ জনগোষ্ঠীৰ যিসমূহ দল সংগঠন আছে, তেওঁলোকে কিমান দূৰ আপোনাৰ সহায় সহযোগিতা আগবঢ়াইছে? তেওঁবিলাকে এতিয়ালৈকে মোক পইচা দিয়া নাই, মই মিছা কথা ক'বলৈ নহয়। গতিকে লৈ পোৱাৰ কাৰণে মোক সহায় কৰে। গতিকে দিল্লীলৈ মোক টকা পইচা নিবলৈ নকয়, খালি মানুহটো লাগে, য'তো সেই মানুহটোহে নিয়ে। গতিকে টকা পইচা তেনেকৈ তেওঁবিলাকে আৰ্থিকভাৱে সহযোগিতা নাই। চৰকাৰলৈ কি আহ্বান জনাব যে আপুনি সম্পদসমূহ সংৰক্ষণ কৰিছে, টকা পইচাও লাগিব? টকা পইচাটো এতিয়া লাগিব। টকা পইচা বস্তুবিলাক দাম বাঢ়িছে। তেওঁবিলাকে উঠি অহা প্ৰজন্মবিলাকে কি ভাবে
চৰকাৰৰ ফালৰ পৰা কিবা সহায় লাগেতো চৰকাৰৰ ফালৰ পৰা। গতিকে এতিয়া চৰকাৰে এতিয়া ক'ত পাম তাকে বিচাৰি ফুৰিব লাগিব।